সকলোকে এলপিএন এমিছাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিম ষষ্ঠ শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ যি অনুশীলনী 4 দিয়া আছে তাৰে প্ৰশ্নকেইটা আজি আমি সমাধান কৰিম। যেহেতু আমি যোৱা ভিডিঅ'ত অনুশীলনী 1, 2, 3 প্ৰশ্নকেইটা সমাধান কৰিছিলোঁ আৰু যদি তোমালোকে যদি ভিডিঅ'টো চোৱা নাই অনুগ্ৰহ কৰি তোমালোকে ভিডিঅ'টো চাই ল'বা। অনুশীলনী 4ৰ প্ৰথম প্ৰশ্নটো চোৱা কি লিখা আছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। অৰ্থাৎ চোৱা তলত কেইটামান প্ৰশ্ন দিয়া আছে, এই প্ৰশ্নকেইটাৰ আমি কি কৰিব লাগিব, উত্তৰকেইটা লিখিব লাগিব। চোৱা ক নম্বৰ প্ৰশ্নটো কি কৈছে, প্ৰথমে দাগিমা ৰেখা কাক বোলে। ইয়াৰ চোৱা যোনটো উত্তৰ সেইটো চোৱা মই ইয়াত আগতীয়াকৈ লিখি থৈছিলোঁ, যিহেতু মই লিখি থাকিলে বহুত সময় দৰকাৰ হ'ব, সেইবাবে মই ইয়াত আগতীয়াকৈ লিখি থৈছিলোঁ। চোৱা প্ৰথম ক নম্বৰ প্ৰশ্নটো দাগিমা ৰেখা কাক বোলে। দাগিমা ৰেখাৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা, উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈকে অংকন কৰা কাল্পনিক অৰ্ধবৃত্ত ৰেখাবোৰেই হৈছে দাগিমা ৰেখা। অৰ্থাৎ চোৱা ইয়াত কি আছে, চোৱা ইয়াত উত্তৰ মেৰুৰ পৰা কি হৈছে দক্ষিণ মেৰু, হয়নে? এইটো হ'ল উত্তৰ মেৰু আৰু এইটো হ'ল দক্ষিণ মেৰু। এই উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুত চোৱা ইয়াত কি আছে, কেইটামান কি আছে, ৰেখা আঁকি থৈছে, হয়নে? এই ৰেখাখিনিকে কি বুলি কোৱা হয়, এই যে কোলা কোলাকৈ যে ৰেখাখিনি আঁকি থৈছে এইখিনিকে কি বুলি কোৱা হয়, আমাৰ দাগিমা ৰেখা বুলি কোৱা হয়। ইয়াৰ পিছত খ নম্বৰটো চোৱা কৈছে দাগিমাংশ কি। ইয়াত চোৱা মই ইয়াত লিখি থৈছিলোঁ দাগিমাংশ কি। উত্তৰটো এইদৰে লিখিবা যে তোমালোকে দাগিমা ৰেখাৰ কৌণিক মান বা জোখক ডিগ্ৰী হিচাপে প্ৰকাশ কৰা হয়। এই কৌণিক মানকে দ্ৰাঘিমাংশ বুলি কোৱা হয়। এইটো হৈ গ'ল আমাৰ খ নম্বৰটো উত্তৰ। তাৰপিছত গ নম্বৰটো চোৱা কি কৈছে, পৃথিৱীৰ পূব আৰু পশ্চিম এই দুয়ো দিশে মুঠ কিমানডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে। চোৱা গ নম্বৰটো উত্তৰটো, পৃথিৱীৰ পূব দিশে 180ডাল আৰু পশ্চিম দিশেও 180ডাল, অৰ্থাৎ মুঠতে 360ডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে। এইটো হ'ল তোমালোকৰ গ নম্বৰটোৰ উত্তৰ। তাৰপিছত ঘ নম্বৰটো চোৱা কি কৈছে, মুখ্য দ্ৰাঘিমা ৰেখা কাক বোলে। ঘ নম্বৰটো উত্তৰটো এইদৰে লিখিবা, দ্ৰাঘিমা ৰেখা 0 ডিগ্ৰী আৰু 180 ডিগ্ৰী পূব বা 180 ডিগ্ৰী পশ্চিম দ্ৰাঘিমা ৰেখা লগ হৈ এটা পূৰ্ণবৃত্তৰ সৃষ্টি কৰে। এই পূৰ্ণবৃত্তাকাৰ দ্ৰাঘিমা ৰেখাডালকেই মুখ্য দ্ৰাঘিমা ৰেখা বোলা হয়। এইটো হৈ গ'ল আমাৰ ঘ নম্বৰটোৰ উত্তৰ। তাৰপিছত চোৱা 2 নম্বৰটো কি কৈছে যে দ্ৰাঘিমা ৰেখাৰ বিষয়ে লিখা। অৰ্থাৎ চোৱা এই যে দ্ৰাঘিমা ৰেখাখিনি আছে এইখিনি বিষয়ে লিখিব লাগে। চোৱা মই 2 নম্বৰ উত্তৰটো ইয়াত লিখি থৈছোঁ আগতীয়াকৈ, উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈকে অংকন কৰা কাল্পনিক অৰ্ধবৃত্ত ৰেখাবোৰেই হৈছে দ্ৰাঘিমা ৰেখা। দ্ৰাঘিমা ৰেখাৰ কৌণিক মান বা জোখক ডিগ্ৰী হিচাপে প্ৰকাশ কৰা হয়। প্ৰতিডাল দ্ৰাঘিমা ৰেখাই সমান দৈৰ্ঘ্যৰ আৰু প্ৰত্যেকেই একোটা অৰ্ধবৃত্ত। দুডাল দ্ৰাঘিমা ৰেখাৰ মাজৰ ব্যৱধান বিষুৱ ৰেখাৰ ওচৰত বেছি আৰু মেৰুৰ পিনে কমি যায়। তোমালোকে এইটো লিখি দিবা আৰু এইটো হ'ল আমাৰ 2 নম্বৰটোৰ উত্তৰ। তাৰপিছত 3 নম্বৰটো কি কৈছে চোৱা, অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ মাজৰ পাৰ্থক্য লিখা। চোৱা মই ইয়াত লিখি থৈছিলোঁ উত্তৰ, অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ মাজৰ পাৰ্থক্য তলত উল্লেখ কৰা হ'ল। এইটো হ'ল অক্ষৰেখা। অক্ষৰেখাটো কি আছে চোৱা, অক্ষৰেখাবোৰ পৰস্পৰ সমান্তৰাল আৰু পূৰ্ণবৃত্ত। দ্ৰাঘিমা ৰেখাবোৰ পৰস্পৰ সমান্তৰাল নহয় আৰু এইবোৰ অৰ্ধবৃত্ত। যেতিয়া আমাক কি ক'ব পাৰ্থক্য লিখিব ক'ব, তেতিয়া পাৰ্থক্য মানে হ'ল দুটাৰ মাজত অমিল, দুটাৰ মাজত যি অমিল আছে সেইটোৱেই মানে হ'ল পাৰ্থক্য। এতিয়া চোৱা 2 নম্বৰটো, উত্তৰ মেৰু আৰু দক্ষিণ মেৰুত অক্ষৰেখাৰ মান 90 ডিগ্ৰী। দুডাল দ্ৰাঘিমা ৰেখাৰ মাজৰ ব্যৱধান বিষুৱ ৰেখাৰ ওচৰত বেছি আৰু মেৰুৰ পিনে ক্ৰমে কমি যায়। এইটো হ'ল আমাৰ 3 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত চোৱা আমাৰ কি আছে, অনুশীলনী 5 আছে। এই অনুশীলনী 5ত থকা প্ৰশ্নখিনি চোৱাচোন। 1 নম্বৰ প্ৰশ্নটো কি কৈছে, প্ৰথমে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। অৰ্থাৎ তলৰ কেইটামান প্ৰশ্ন আছে, এই প্ৰশ্নখিনি আমি কি কৰিব লাগিব, উত্তৰকেইটা লিখিব লাগে। চোৱা ক নম্বৰ প্ৰশ্নটো কি কৈছে, NAS অৰ্থাৎ নাছাৰ সম্পূৰ্ণ ৰূপটো কি। চোৱা ইয়াৰ মই উত্তৰটো ইয়াত লিখি থৈছিলোঁ অনুশীলনী 5ৰ ক নম্বৰৰ যোনটো উত্তৰ, নাছাৰ সম্পূৰ্ণ ৰূপটো কি। নাছাৰ সম্পূৰ্ণ ৰূপটো হ'ব নেশ্যনেল এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। এইটো ইয়াৰ পৰা তোমালোকে লিখি ল'বা। তাৰপিছত খ নম্বৰটো চোৱা কি কৈছে, সূৰ্যই কাৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। খ নম্বৰটোৰ উত্তৰটো চোৱা লিখিছোঁ, সূৰ্যই নিজ কক্ষপথেৰে হাতীপতি তাৰকাৰাজ্যৰ কেন্দ্ৰৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। কাৰ পিনে, অৰ্থাৎ কাৰ চাৰিওফালে পৰিভ্ৰমণ কৰিব, হাতীপতি তাৰকাৰাজ্যৰ কেন্দ্ৰৰ চাৰিওফালে কি কৰিব, পৰিভ্ৰমণ কৰিব কোনে, সূৰ্যই। তাৰপিছত গ নম্বৰটো চোৱা, পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান সময় লাগে। চোৱা পৃথিৱীক নিজ, এইটো গ নম্বৰটো উত্তৰ, পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ 23 ঘণ্টা 56 মিনিট 4 ছেকেণ্ড সময় লাগে। এইটো তোমালোকে মনত ৰাখিবা। তাৰপিছত চোৱা ঘ নম্বৰটো কি কৈছে, অপসূৰ আৰু অনুসূৰ কাক বোলে। চোৱা ইয়াত মই ঘ নম্বৰটো লিখি ৰাখিছিলোঁ, পৃথিৱীয়ে সূৰ্যক প্ৰদক্ষিণ কৰি থাকোঁতে 4 জুলাইৰ দিনাখন সূৰ্যৰ পৰা আটাইতকৈ দূৰত অৱস্থান কৰে। ইয়াকে পৃথিৱীৰ অপূৰ অৱস্থান বোলে। অপূষৰ অৱস্থান বোলে।
তাৰপিছত কৈছে আনহাতে 3 জানুৱাৰীৰ দিনাখন পৃথিৱীয়ে সূৰ্যৰ আটাইতকৈ ওচৰত অৱস্থান কৰে, পৃথিৱীৰ এই অৱস্থানক অনুসুৰ বোলে। এইটো হৈ গ'ল আমাৰ অপসুৰ আৰু অনুসুৰৰ উত্তৰটো। তাৰপিছত 9 নম্বৰটো চোৱা কি কৈছে, পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে? 9 নম্বৰ উত্তৰটো ইয়াত লিখা আছে, পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ 365 দিন 5 ঘণ্টা 56 মিনিট 16 ছেকেণ্ড সময় লাগে। আৰু যদি তোমালোকৰ যদি এইটো যদি মনত নাথাকে তেতিয়াহ'লে তোমালোকে এইটো লিখি দিবা যে কি কৰিবা, এবছৰ বুলি লিখি দিবা, এবছৰ সময় লাগে বুলি লিখি দিবা, এবছৰ সময় লাগে বুলি লিখি দিবা। যদি তোমালোকৰ যদি মনত থাকে তেতিয়াহ'লে তোমালোকে এই এনচাৰটো লিখিবা। যদি তোমালোকৰ যদি এইটো যদি মনত নাথাকে তেতিয়াহ'লে তোমালোকে কি কৰিবা, এই এবছৰ সময় বুলি লিখি দিবা। আৰু এইটো হ'ল আমাৰ 9 নম্বৰটোৰ আনচাৰ। অৰ্থাৎ তোমালোকে কি কৰিবা, পৰাপক্ষত কিন্তু এই যোনটো কি আছে 365 দিন 5 ঘণ্টা 56 মিনিট 16 ছেকেণ্ড আছে, এইটো লিখিবলৈ যত্ন কৰিবা। আৰু যদি কেনেবাকৈ যদি তোমালোকে এইটো যদি পাহৰি যোৱা তেতিয়াহ'লে তোমালোকে কি কৰিবা, এই এবছৰ সময় লাগে বুলি এইটো লিখি দিবা, এইটোৰ আনচাৰটো। তাৰপিছতো চোৱা 2 নম্বৰটো কি কৈছে, আহিক গতি কাক বোলে, ইয়াৰ দুটা ফলাফল লিখা। চোৱা মই ইয়াত লিখি থৈছিলোঁ ইয়াৰ এনচাৰটো, আহিক গতি কাক বোলে, ইয়াৰ দুটা ফলাফল লিখা। উত্তৰটো হ'ব এইদৰে, পৃথিৱীয়ে হেলনীয়াকৈ নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি পশ্চিমৰ পৰা পূবলৈ অবিৰামভাৱে ঘূৰি আছে, ইয়েই হৈছে পৃথিৱীৰ আহিক গতি। ইয়াৰ দুটা ফলাফল লিখিব কৈছে, অৰ্থাৎ এই আহিক গতিৰ ফলত আমাৰ কি হয়, ইয়াৰ দুটা ফলাফল হ'ল, 1 নম্বৰ আহিক গতিৰ ফলত কি হ'ব, দিন আৰু ৰাতি হয়। আহিক গতিৰ ফলত ভূপৃষ্ঠৰ ভিন ভিন ঠাইত শক্তিশালী বতাহৰ সৃষ্টি হয়। এইটো হ'ল ইয়াৰ দুটা ফলাফল। ইয়াৰ পাছত 3 নম্বৰটো চোৱা কি কৈছে, বাৰ্ষিক গতি কাক বোলে, ইয়াৰ দুটা ফলাফল লিখা। অৰ্থাৎ চোৱা ইয়াৰ এনচাৰটো কি লিখা আছে 3 নম্বৰত, বাৰ্ষিক গতি কাক বোলে, ইয়াৰ দুটা ফলাফল লিখা। বাৰ্ষিক গতিটো কাক বোলে চোৱা, ইয়াৰ উত্তৰটো হ'ব, পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰোঁতে এবছৰ সময় লাগে, ইয়াকে কি বুলি কোৱা হয়, পৃথিৱীৰ বাৰ্ষিক গতি বোলে। ইয়াৰ দুটা ফলাফল হ'ল, বাৰ্ষিক গতিৰ ফলত মাহ, ঋতু আৰু বছৰৰ পৰিৱৰ্তন হয়। বাৰ্ষিক গতিৰ ফলত সাগৰীয় সোঁত, বতাহৰ গতি, তাপ আৰু বায়ুৰ চাপৰ পৰিৱৰ্তন হয়। এইটো হ'ল আমাৰ 3 নম্বৰটো এনচাৰ। আৰু তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ 3 নম্বৰ এনচাৰটো লিখি ল'বা। তাৰপিছত 4 নম্বৰটো চোৱা কি কৈছে, পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত কিয় একে সময়তে দিন ৰাতি নহয়? ইয়াৰ উত্তৰটো চোৱা ইয়াত লিখি থৈছোঁ মই, পৃথিৱীয়ে পশ্চিমৰ পৰা কি কৰে, পূবলৈ অবিৰামভাৱে ঘূৰি থকা বাবে পৃথিৱীৰ যিটো ফাল সূৰ্যৰ পিনে থাকে তাত দিন আৰু বিপৰীত ফালটো কি হ'ব, ৰাতি হয়। সেয়েহে পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত একে সময়তে দিন ৰাতি নহয়। আৰু এইটো হ'ল আমাৰ 4 নম্বৰটোৰ এনচাৰ। আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ।